হয়, মই অসম গণ পৰিষদ দলৰ পৰা আজি আহিছোঁ। মই আজি মিত্ৰদলৰ যিজন প্ৰতিনিধি ৰঞ্জিত দত্ত ডাঙৰীয়া, তেখেতৰ আজি যিখিনি আমাৰ নমিনেশ্যন দিয়া হৈছিলে, তাত আজি বৃহৎ সংখ্যক লোকৰ আজি ৰেলী হৈছিলে। তাতে গম পোৱা গ'ল যে মিত্ৰজোঁটৰ প্ৰাৰ্থীজনে জয়লাভ কৰিব, সেইটো মানে আমি নিশ্চিত হৈছোঁ। আৰু এটা কথা ক'বলৈ বিচাৰিছোঁ যে বাইদেউ যে কৈছে টুমুকী মেডিকেল কলেজত নাপায়, মই একচুৱেলি অলপ NGOৰ লগতো জড়িত আছোঁ, ছ'চিয়েল ৱৰ্কৰ লগতো জড়িত আছোঁ। সেই সূত্ৰে মই জনাব বিচাৰিছোঁ, মই বিভিন্ন দুখীয়া অসহায় লোকৰ পেচেণ্টসকলক হেল্প কৰোঁ। গতিকে মই টুমুকীত প্ৰায় গৈ থকা হয়। তাত মই প্ৰায় লক্ষ্য কৰিছোঁ মানে বহুত ভাল ভাল ডক্টৰ আছে, বহুত ভাল ভাল ডক্টৰ আছে। আৰু মই যিমানখিনি মই পেচেণ্ট লৈ যাওঁ, তেখেতসকলক মানে ইমান ধুনীয়াকৈ চিকিৎসা কৰা হয় আৰু বহুতখিনি ভালকৈ পেচেণ্টখিনি সেৱা শুশ্ৰূষা হয়তো বাইদেউ চাগে এদিন দুদিন গৈ পেলাই সেইখিনি হেল্প পোৱা নাই কাৰণে তেনেকুৱা ভাবিছে। কিন্তু মই টুমুকী মেডিকেল সকলোখিনি মই ভাল ডক্টৰে পাইছোঁ আৰু পেচেণ্টক মানে বহুতখিনি ভাল ট্ৰিট কৰে আৰু ভালকৈ মানে সকলো সুচিকিৎসক মই সংক্ষেপত ল'ব লাগিব আৰু মহিলা প্ৰতিনিধি আছে সংক্ষেপত তেখেত যিটো NGOৰ লগত জড়িত, ময়ো NGOৰ লগত জড়িত। মই বেলেগ পেচেণ্টৰ কথা কৈছোঁ, ধৰক যিজন পেচেণ্টৰ কথা কৈছোঁ তেওঁৰ ওচৰৰ হয়, তেখেতক কেনেকৈ নিছিলে কি কৰিছিলে তাৰ তথ্য যদি লাগে তেখেতক মই লৈ যাব পাৰোঁ। আৰু NGOৰ জৰিয়তে যিখিনি কাম কৰা হৈছে সেইখিনি একেলগে গোট হিচাপেহে কৰা হৈছে। তেখেতে কামত বুটলি ৰাস্তাখন দিব পাৰে, কিন্তু কামখিনি কৰা